সকলকে স্বাগতম জনাই ষ্টুডিওত মই জাহ্নবী নামনি অসম মিয়াৰ চৰণীয়া পথাৰ নহয় উজনিৰ পৰা খেদি পঠোৱা মিয়া কোনো কাৰণতে নামনিত সংস্থাপন দিব নোৱাৰিব উজনি অসমৰ পৰা যি মিয়া খেদি পঠোৱা হৈছে সেই মিয়া কত সংস্থাপন দিব প্ৰথমতে হেয়া নিৰ্ধাৰণ কৰক বুলি এক প্ৰকাৰ হুংকাৰ প্ৰদান কৰিছে প্ৰাক্তন আক্ৰমণ নেতাই লৈছে মুহূৰ্তৰ সবিশেষ নামনি অসম মিয়াৰ চৰণীয়া পথাৰ নহয় নামনি অসম মিয়াৰ চৰণীয়া পথাৰ হ'ব নোৱাৰে বুলি মন্তব্য কৰিছে প্ৰাক্তন আক্ৰমণ নেতাই উজনিৰ পৰা খেদি পঠোৱা মিয়া কত সংস্থাপন কৰিব স্পষ্ট কৰক উজনিৰ পৰা মিয়া খেদি পঠোৱাৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে নামনি অসমত কোনো কাৰণতে খেদি পঠোৱা মিয়াক থিতাপি ল'বলৈ নিদিয়াৰ হুংকাৰ প্ৰদান কৰিছে ধিংকাণ্ডৰ পিছতে মিয়াক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ ক্ষোভ উজনিৰ পৰা মিয়া বিতৰণক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰাক্তন আক্ৰমণ নেতা বিশ্বজিৎ ৰায়ৰ উজনিত টাইপা আটাচু বীৰ লাচিত থানাই মিয়াক দিছিল হুংকাৰ 7 দিনৰ ভিতৰত উজনি ত্যাগ কৰাৰ হুংকাৰ দিছিল কেইবাটাও দল সংগঠনে আৰু ইয়াৰ পিছতে এতিয়া মিয়াক লৈ তীব্ৰ ক্ষোভ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে সমগ্ৰ ৰাজ্যত ইয়াৰ পিছতে এতিয়া সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ আৰু যেহেতু ধিংকাণ্ডৰ পিছতে মিয়াক লৈ বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছিল আৰু সেই যে ৰাজ্য জোকাৰি যোৱা ধিংকাণ্ড সেই ৰাজ্য জোকাৰি যোৱা ধিংকাণ্ডৰ পিছতে দেখিবলৈ পোৱা গৈছিল কেইবাটাও দল সংগঠনে মিয়াক এক প্ৰকাৰ সক্ৰিয়তা প্ৰদান কৰা দেখিবলৈ পোৱা গৈছিল টাইপা আটাচু বীৰ লাচিত থানাই উজনিত মিয়াক দিছিল হুংকাৰ 7 দিনৰ সময়সীমা বান্ধি দিছিল 7 দিনৰ সময়সীমাৰ ভিতৰত বা 7 দিনৰ সময়ৰ ভিতৰত উজনি ত্যাগ কৰিবলৈ এক প্ৰকাৰ হুংকাৰ দিছিল মিয়াক আনকি উজনিৰ বিভিন্ন প্ৰান্তৰ পৰা মিয়া খেদা অভিযান বা মিয়া বিৰোধী অভিযান আৰম্ভ হোৱা দেখিবলৈ পোৱা গৈছিল আৰু এই মিয়া বিৰোধী অভিযানত বিভিন্ন প্ৰান্তৰ পৰা বিশেষকৈ উজনিৰ কেইবাটাও প্ৰান্তৰ পৰা মিয়াক খেদি পঠোৱা হৈছিল বা তেওঁলোকক ত্যাগ কৰিবলৈ উজনি ত্যাগ কৰিবলৈ বাধ্য কৰা হৈছিল এক প্ৰকাৰ কেইবাটাও দল সংগঠনে হুংকাৰ প্ৰদান কৰিছিল সময়সীমা বান্ধি দিছিল 7 দিনৰ সময়সীমা বান্ধি দিছিল আৰু সেই 7 দিনৰ ভিতৰত উজনি ত্যাগ কৰিবলৈ হুংকাৰ প্ৰদান কৰিছিল যাৰ পিছতে আনকি হাতে কামে লাগি পৰা দেখিবলৈ পোৱা গৈছিল দল সংগঠনসমূহ আৰু সেই দল সংগঠনসমূহে উজনিৰ বিভিন্ন প্ৰান্তৰ পৰা মিয়া বিৰোধী অভিযান আৰম্ভ কৰিছিল য'ত মিয়াৰ বসতি প্ৰধান অঞ্চল সেই বসতি প্ৰধান অঞ্চলসমূহৰ পৰা মিয়া খেদি পঠিওৱাৰ বাবে বা মিয়াক তাৰ পৰা ত্যাগ কৰিবৰ বাবে সেই ঠাই ত্যাগ কৰিবলৈ বা তাৰ পৰা আঁতৰি আহিবলৈ এক প্ৰকাৰ হুংকাৰ প্ৰদান কৰাৰ সমান্তৰালকৈ মিয়া বিৰোধী অভিযান আৰম্ভ কৰা দেখিবলৈ পোৱা গৈছিল আৰু এই সকলোৰে পিছত এতিয়া ইয়াকে লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে প্ৰাক্তন আক্ৰমণ নেতা বিশ্বজিৎ ৰায়ে এতিয়া এক প্ৰকাৰ হুংকাৰ প্ৰদান কৰিছে প্ৰথমতেতো উজনিৰ পৰা মিয়াক ত্যাগ কৰিলে বা উজনিৰ পৰা মিয়াক খেদি পঠোৱা হ'ল কিন্তু উজনিৰ পৰা খেদি পঠোৱা মিয়াক কত সংস্থাপন দিব প্ৰথমতে সেয়া স্পষ্ট কৰক বুলি এক প্ৰকাৰ হুংকাৰ প্ৰদান কৰিছে কিয়নো নামনি অসম মিয়াৰ চৰণীয়া পথাৰ নহয় আৰু উজনিৰ পৰা খেদি পঠোৱা মিয়াক কোনো কাৰণতে নামনিত স্থান দিব নোৱাৰিব বুলি এক প্ৰকাৰ হুংকাৰ প্ৰদান কৰিছে কোনো কাৰণতে উজনি ত্যাগ কৰা মিয়াক নামনি অসমত সংস্থাপন দিয়া নহয় বুলি এক প্ৰকাৰ এদৰে এতিয়া হুংকাৰ প্ৰদান কৰিছে প্ৰাক্তন আক্ৰমণ নেতা বিশ্বজিৎ ৰায়ে আৰু যেহেতু ধিংকাণ্ডৰ পিছতে ইয়াকে লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছিল ৰাজ্যজুৰি ইয়াৰ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছিল আৰু সেই প্ৰতিক্ৰিয়াৰ পিছতে দেখিবলৈ পোৱা গৈছিল উজনিৰ পৰা মিয়া বিৰোধী যে অভিযান সেই অভিযান আৰম্ভ হোৱা দেখিবলৈ পোৱা গৈছিল কেইবাটাও দল সংগঠনে হুংকাৰ প্ৰদান কৰা দেখিবলৈ পোৱা গৈছিল কিয়নো সমগ্ৰ ৰাজ্য কঁপাই গৈছিল ধিংকাণ্ডই আৰু সেই ধিংকাণ্ডই এখন গৈ মিয়া বিৰোধী ৰূপ লোৱা দেখিবলৈ পোৱা গৈছে আৰু এতিয়া মিয়াৰ বিৰুদ্ধে এই যে ক্ষোভ প্ৰকাশ পাইছে সমগ্ৰ ৰাজ্যত এই প্ৰকাশ পোৱা ক্ষোভৰ পিছতে ইয়াকে লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে বিভিন্নজনে বিভিন্ন ধৰণৰ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে ইয়াকে লৈ বিতৰ্কৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আৰু এই সকলোৰে মাজত দল সংগঠনসমূহে এক প্ৰকাৰ হুংকাৰ প্ৰদান কৰা দেখিবলৈ পোৱা গৈছিল আৰু মিয়াক উজনি অসম ত্যাগ কৰিব লাগিবই বুলি এক প্ৰকাৰ হুংকাৰ প্ৰদান কৰা দেখিবলৈ পোৱা গৈছিল সময়সীমা বান্ধি দিয়া হৈছিল উজনি অসমৰ যিসমূহ ঠাইত মিয়া বসতি প্ৰধান আছিল সেই মিয়া বসতি প্ৰধান ঠাইসমূহত হুংকাৰ প্ৰদান কৰিছিল যে মিয়াই উজনি অসম ত্যাগ কৰিব লাগিব বা সেই ঠাই ত্যাগ কৰিব লাগিব বুলি হুংকাৰ প্ৰদান কৰা দেখিবলৈ পোৱা গৈছিল টাইপা আটাচু বীৰ লাচিত থানাই মিয়াক এক প্ৰকাৰ হুংকাৰ দিছিল উজনিত আনকি সময়সীমা বান্ধি দিয়া হৈছিল 7 দিনৰ সময় বান্ধি দিয়া হৈছিল আৰু সেই 7 দিনৰ ভিতৰত মিয়াক উজনিত ত্যাগ কৰিবলৈ এক প্ৰকাৰ হুংকাৰ প্ৰদান কৰা দেখিবলৈ পোৱা গৈছিল আৰু এই সকলোৰে পিছত এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আনকি উজনিৰ বিভিন্ন প্ৰান্তৰ পৰা মিয়া বিৰোধী যে অভিযান সেই মিয়া বিৰোধী অভিযান আৰম্ভ কৰা দেখিবলৈ পোৱা গৈছিল যিসমূহ ঠাইত মিয়াৰ বসতি আছিল সেইসমূহ ঠাইৰ পৰা মিয়াক খেদি পঠোৱা হৈছিল বা সেইসমূহ ঠাইৰ পৰা মিয়াক আঁতৰাই পঠোৱা হৈছিল সমান্তৰালকৈ এই সমগ্ৰ যি মিয়া বিৰোধী অভিযান সেই মিয়া বিৰোধী অভিযানৰ পিছতে এতিয়া ইয়াকে লৈ তীব্ৰ
সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে যাৰ পিছত এক প্ৰকাৰে দৰে হুংকাৰ প্ৰদান কৰিছে বিশ্বজিৎ ৰায়ে এই সন্দৰ্ভত বিশ্বজিৎ ৰায়ৰ মন্তব্য আছে সেয়া শুনাবলৈ চেষ্টা কৰিছোঁ বিভিন্ন কথালৈ উজনি অসমৰ বীৰ লাচিত ধনা টাইহাম ছাত্ৰ সন্থাৰ বিভিন্ন অসমীয়া খিলঞ্জীয়াসকলে কৈছে যে উজনি অসমৰ পৰা মানে মিয়াসকল মানে আঁতৰি যাব লাগে কিন্তু আমাৰ প্ৰশ্ন হয় যে যিসকলক আজি উজনি অসমৰ পৰা খেদি পঠিয়াব তেওঁলোকে ক'ত যাব তেওঁলোকে ক'ত থৈ দাবী ল'ব কাৰণ আমি দেখিছোঁ যে বিগত সময়ছোৱাত বিটিচিৰ যে আন্দোলন হৈছিল তাত বহু হাজাৰ হাজাৰ লক্ষ লক্ষ সংখ্যালঘু লোক মানে নিপীড়িত হৈ আহিছিল আৰু সেইসকলক আমাৰ ধুবুৰী আমাৰ বঙাইগাঁও গোৱালপাৰা আদিত মানে আমাৰ কি যে সংস্থাপিত কৰিছে যাৰ কাৰণে আমাৰ জনবিন্যাস সলনি হৈ গৈছে এইসকলে কৈছে তেওঁলোকৰ সেই কাৰ্যক আমি কৈছোঁ যে তেওঁলোকৰ সেই কাৰ্যক আমাৰ ক'ব লগা নাই কিন্তু চৰকাৰখনে সেইসকলক যদি আজি উজনি অসমৰ টাই আহোম মৰামতক বা আজি জাতীয়তাবাদী সংগঠনবিলাকলৈ লাচিত সেনাই খেদি পঠিয়াই তেওঁলোকক ক'ত সংস্থাপিত কৰোঁ এই কথাটো মানে তেওঁলোকে স্পষ্টভাৱে ক'লে কাৰণ নামনি অসমৰ বিদেশীৰ বা মিয়াৰ মানে এইখন মানে কি বুলি কয় চৰণীয়া পথাৰ নহয় এইখন চৰণীয়া পথাৰ নহয় যে তেওঁলোকে খেদিব তেওঁলোকৰ যেতিয়াই স্বাৰ্থত আঘাত লাগিব তেওঁলোকে তেতিয়া বাংলাদেশীৰ কথা ক'ব তেতিয়া তেওঁলোকে মিয়াক দেখাব তেওঁলোকে মানে খেদিব আৰু আমাৰ ইয়াত সংস্থাপিত এইটো নহয় আমি কৈছোঁ যে নামনি অসম বিদেশীৰ বা মিয়াৰ এইখন শৰণীয়া পথাৰ নহয় যে তেওঁলোকে নিজৰ মানে অস্তিত্বৰ সংকটত পৰি খেদিব আৰু ইয়াত আহি থাকিব এই কথাটো নহয় কিন্তু যিসকলে আজি এই কথাটো কৈছে যে আমি যেতিয়া এই অঞ্চলৰ এই কথাবিলাক কৈছোঁ তেতিয়া তেওঁলোকে কেতিয়াও কৰ্ণপাত কৰা নাছিল আমি কোচাভূমি জনগোষ্ঠীৰ এই খিলঞ্জীয়া মানুহৰ সংৰক্ষণৰ কথাটো বাৰম্বাৰে কৈ আছোঁ আমি বিধানসভাৰ মজিয়াত এই কথা উত্থাপন কৰিবৰ কাৰণে কৈছোঁ আমাৰ মাটি যাতে বিদেশী আহি কিনি পেলাই বসবাস কৰিব তাৰ কাৰণে ভূমি নীতি প্ৰণয়ন কৰিবৰ কাৰণে আছিল কিন্তু আজি হিন্দুত্বৰ কথা কোৱা আজি সনাতন ধৰ্মৰ কথা কোৱা আজি বিজেপি চৰকাৰে কিয় আজি লেণ্ড ৰাইটছটোৰ কাৰণে আমাক আজি অধিকাৰ দিব নোৱাৰে কিয় এখন বিধেয়ক উত্থাপন কৰি আমাৰ মানে ভূমিৰ অধিকাৰটো দিব নোৱাৰে গতিকে এই কথাটো প্ৰমাণ কৰে যে বিজেপিয়ে এফালে কৈছে যে অসমখন বিদেশীৰ মানে বা মিয়া বা বাংলাদেশীৰ এইখন মানে ভূমি হৈ পৰিছে ইয়াক আমি সংৰক্ষণ কৰিব আনহাতে তেওঁলোকেই আজি কাৰ দৰে এখন আইন বলবৎ কৰি আজি বাংলাদেশীসকলক ইয়াত আহি থিতাপি দিয়া এখন আইন প্ৰণয়ন কৰিছে গতিকে ইয়াৰ যদি প্ৰমাণ কৰে যে আজি অসমৰ উজনি অসমত আজি তেওঁলোকৰ কিবা শংকা হৈছে বা তেওঁলোকৰ ৰাজনৈতিক সামাজিক ক্ষেত্ৰত কিছু থ্ৰেট আহিছে যাৰ কাৰণে তেওঁলোকে আজি এই কথাটো কৈছে কিন্তু আমি যুগান্তৰ ধৰি যে ইয়াত কেনেকৈ বসবাস কৰিছে এই কথাটো আজি বিজেপি নেতৃত্বকে উপলব্ধি কৰিব পৰা নাই গতিকে বিজেপি নেতৃত্বই এই কথাটো উপলব্ধি কৰক আৰু যিসকলে মিয়াক 7 দিনৰ ভিতৰত খেদি পঠিয়াম বুলি কয় তেওঁলোকে কওক যে তেওঁলোকক বাংলাদেশত পঠাব নে ক'ত পঠাব কিন্তু তেওঁলোকে যদি আমাৰ নামনি অসমত আহি থিতাপি দিব খোজে এইবাৰ কিন্তু আমি ৰক্ষা নেদে বিভিন্ন কথালৈ উজনি অসমৰ বীৰ লাচিত ধনা টাইহাম ছাত্ৰ সন্থাৰ বিভিন্ন অসমীয়া খিলঞ্জীয়াসকলে কৈছে যে উজনি অসমৰ পৰা মানে মিয়াসকল মানে আঁতৰি যাব লাগে কিন্তু আমাৰ প্ৰশ্ন হয় যে যিসকলক আজি উজনি অসমৰ পৰা খেদি পঠিয়াব তেওঁলোকে ক'ত যাব তেওঁলোকে ক'ত থৈ দাবী ল'ব কাৰণ আমি দেখিছোঁ যে বিগত সময়ছোৱাত বিটিচিৰ যে আন্দোলন হৈছিল তাত বহু হাজাৰ হাজাৰ লক্ষ লক্ষ সংখ্যালঘু লোক মানে নিপীড়িত হৈ আহিছিল আৰু সেইসকলক আমাৰ ধুবুৰী আমাৰ বঙাইগাঁও গোৱালপাৰা আদিত মানে আমাৰ কি যে সংস্থাপিত কৰিছে যাৰ কাৰণে আমাৰ জনবিন্যাস সলনি হৈ গৈছে এইসকলে কৈছে তেওঁলোকৰ সেই কাৰ্যক আমি কৈছোঁ যে তেওঁলোকৰ সেই কাৰ্যক আমাৰ ক'ব লগা নাই কিন্তু চৰকাৰখনে সেইসকলক যদি আজি উজনি অসমৰ টাই আহোম মৰামতক বা আজি জাতীয়তাবাদী সংগঠনবিলাকলৈ লাচিত সেনাই খেদি পঠিয়াই তেওঁলোকক ক'ত সংস্থাপিত কৰোঁ এই কথাটো মানে তেওঁলোকে স্পষ্টভাৱে ক'লে কাৰণ নামনি অসমৰ বিদেশীৰ বা মিয়াৰ মানে এইখন মানে কি বুলি কয় চৰণীয়া পথাৰ নহয় এইখন চৰণীয়া পথাৰ নহয় যে তেওঁলোকে খেদিব তেওঁলোকৰ যেতিয়াই স্বাৰ্থত আঘাত লাগিব তেওঁলোকে তেতিয়া বাংলাদেশীৰ কথা ক'ব তেতিয়া তেওঁলোকে মিয়াক দেখাব তেওঁলোকে মানে খেদিব আৰু আমাৰ ইয়াত সংস্থাপিত এইটো নহয় আমি কৈছোঁ যে নামনি অসম বিদেশীৰ বা মিয়াৰ এইখন শৰণীয়া পথাৰ নহয় যে তেওঁলোকে নিজৰ মানে অস্তিত্বৰ সংকটত পৰি খেদিব আৰু ইয়াত আহি থাকিব এই কথাটো নহয় কিন্তু যিসকলে আজি এই কথাটো কৈছে যে আমি যেতিয়া এই অঞ্চলৰ এই কথাবিলাক কৈছোঁ তেতিয়া তেওঁলোকে কেতিয়াও কৰ্ণপাত কৰা নাছিল আমি কোচাভূমি জনগোষ্ঠীৰ এই খিলঞ্জীয়া মানুহৰ সংৰক্ষণৰ কথাটো বাৰম্বাৰে কৈ আছোঁ আমি বিধানসভাৰ মজিয়াত এই কথা উত্থাপন কৰিবৰ কাৰণে কৈছোঁ আমাৰ মাটি যাতে বিদেশী আহি কিনি পেলাই বসবাস কৰিব তাৰ কাৰণে ভূমি নীতি প্ৰণয়ন কৰিবৰ কাৰণে আছিল কিন্তু আজি হিন্দুত্বৰ কথা কোৱা আজি সনাতন ধৰ্মৰ কথা কোৱা আজি বিজেপি চৰকাৰে কিয় আজি লেণ্ড ৰাইটছটোৰ কাৰণে আমাক আজি অধিকাৰ দিব নোৱাৰে কিয় এখন বিধেয়ক উত্থাপন কৰি আমাৰ মানে ভূমিৰ অধিকাৰটো দিব নোৱাৰে গতিকে এই কথাটো প্ৰমাণ কৰে যে বিজেপিয়ে এফালে কৈছে যে অসমখন বিদেশীৰ মানে বা মিয়া বা বাংলাদেশীৰ এইখন মানে ভূমি হৈ পৰিছে ইয়াক আমি সংৰক্ষণ কৰিব আনহাতে তেওঁলোকেই আজি কাৰ দৰে এখন আইন বলবৎ কৰি আজি বাংলাদেশীসকলক ইয়াত আহি থিতাপি দিয়া এখন আইন প্ৰণয়ন কৰিছে গতিকে ইয়াৰ যদি প্ৰমাণ কৰে যে আজি অসমৰ উজনি অসমত আজি তেওঁলোকৰ কিবা শংকা হৈছে বা তেওঁলোকৰ ৰাজনৈতিক সামাজিক ক্ষেত্ৰত কিছু থ্ৰেট আহিছে যাৰ কাৰণে তেওঁলোকে আজি এই কথাটো কৈছে কিন্তু আমি যুগান্তৰ ধৰি যে ইয়াত কেনেকৈ বসবাস কৰিছে এই কথাটো আজি বিজেপি
নেতৃত্বই কিয় উপলব্ধি কৰিব পৰা নাই গতিকে বিজেপি নেতৃত্বই এই কথাটো উপলব্ধি কৰক আৰু যিসকলে মিয়াক 7 দিনৰ ভিতৰত খেদি পঠিয়াম বুলি কৈ তেওঁলোকে কওক যে তেওঁলোকক বাংলাদেশত পঠাব নে ক'ত পঠাব কিন্তু তেওঁলোকে যদি আমাৰ নামনি অসমত আহি থিতাপি দিব খোজে এইবাৰ কিন্তু আমি ৰক্ষা নেদে বিভিন্ন